সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি অসমতো উদযাপন কৰা হ'ল ঈদুল আজাহা। প্ৰথমতে সকলো মানৱ গোষ্ঠীকে ঈদুল আজাহাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ লগত আছে মৌলানা ডক্টৰ আৰিফুদ্দিন চাহাব। যিহেতু আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পবিত্ৰ ঈদুল আজাহা উদযাপন কৰা হৈছে। হয়, আলহামদুলিল্লাহ, আল্লাহৰ কৃপাত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি অসমতো পবিত্ৰ ঈদুল আজহা উদযাপন কৰা হৈছে। এই ঈদুল আজহাই কঢ়িয়াই আনক অসমৰ তথা ভাৰতবৰ্ষৰ সমূহ মানৱ গোষ্ঠীলৈ শান্তি কঢ়িয়াই আনক। এই ঈদুল আজহাই একতা কঢ়িয়াই আনক। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই ভাৰতভূমিত আমি একেলগে যাতে মিলিজুলি বসবাস কৰিব পাৰোঁ, এজনে আনজনৰ সহায় কৰিব পাৰোঁ, এজনে আনজনৰ লগত সহানুভূতিৰে আমি যাতে থাকিব পাৰোঁ, এয়া আজি ঈদুল আজহাই আমাক শিক্ষা দিছে। খুব ধুনীয়া বাৰ্তা দিছে আমাৰ CM মহোদয়ে। আমি ইছলামেওতো শিক্ষা দেয় যে ওচৰত যদি কোনো মুছলিম মানুহৰ ওচৰত যদি কোনো অমুছলিম ভাই আছে, সেইজনো মানৱ ধৰ্ম হিচাপে আমি ভাই ভাই। আমাৰ নবীজিও এইটো শিক্ষা দিছে, আমি চবেই ভাই ভাই। আজি ঈদুল আজহাৰ পবিত্ৰ নামাজ মানুহে আদায় কৰিছে, কি ক'ব? প্ৰথমতে অসমবাসীক মই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমতে মই এটা কথাই কৈছোঁ যে এই পবিত্ৰ ঈদুল আজহা ত্যাগৰ প্ৰতীক। মানুহে ইয়াত কুৰবানী কৰা হয়। কুৰবানী এনেকুৱা এটা বস্তু, আমি ত্যাগ কৰিব লাগে। আমি সমাজৰ বেয়াখিনি ত্যাগ কৰিব লাগে, নিজকে শুদ্ধৰাই ৰাখিব লাগে। বিভিন্ন ক্ষেত্ৰত আমি ত্যাগৰ এক নিদৰ্শন হিচাপে আমি ইয়াত দাঙি ধৰিছোঁ। আৰু অসম ভূমিত আমি সকলো মানৱ জাতি বা একেলগে আছোঁ। আৰু এই ক্ষেত্ৰত আজি এই পবিত্ৰ ঈদে আমাৰ সমাজত সমৃদ্ধ ভাতৃত্ববোধ এনাজৰী আৰু মজবুত হওক, তাৰে আমি কামনা কৰিছোঁ। ইতিমধ্যে আমি অসমত যিমান ধৰ্মাৱলম্বী মানুহ আছোঁ, সকলোৱে এজনৰ আন ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো দায়িত্ব। আৰু সকলো ধৰ্মৰ মতেই নিজৰ ক্ষমা বিচাৰি সকলোৱে প্ৰাৰ্থনা কৰে। আৰু প্ৰাৰ্থনা কৰাৰ অংগী ভংগী বা কথাবিলাক অলপ বেলেগ বেলেগ, কিন্তু সকলো অৰ্থ একেটাই যে নিজে শুধৰাবৰ কাৰণে, নিজৰ ভুলখিনি মাফ কৰিবৰ কাৰণে বিভিন্ন পন্থাৰ মাজেৰে কোনোবাই মন্দিৰত, কোনোবাই মছজিদত, কোনোবাই নামাজত গৈ পেলাই ক্ষমা খোজে একমাত্ৰ আল্লাহৰ ওচৰৰ পৰা। ইয়াৰ বাহিৰে আৰু একো নাই। আমি সকলোৱে মানুহ আৰু মানুহ হিচাপে জীয়াই থাকিব লাগে। এজন ধৰ্মৰ প্ৰতি আন এজন ধৰ্মৰ মানুহক সন্মান কৰিব লাগে। যিখিনি ইছলাম ধৰ্মী মানুহ আছোঁ, অমুছলিম যিসকল ভাইসকল আছে, সিহঁতক মানে কি সন্মান প্ৰদান কৰাটো আমাৰ দায়িত্ব। আৰু ইতিমধ্যে হুজুৰে কথাখিনি কৈছেই, আৰু সেই কথাখিনি আমি অনুসৰণ কৰিলে আমি সকলোৱে একেলগে একে ঠাইতে একে ভাতৃত্ববোধেৰে আমি জীয়াই থাকিব পাৰিম। আৰু অনাগত দিনত আমি সকলো অসমবাসী ঐক্যবদ্ধভাৱে এক অসমীয়া সমাজ হিচাপে যাতে জীয়াই থাকিব পাৰোঁ, তাৰে আমি আশা কৰোঁ।